হেল্ল' এভৰিৱান। আজি পিঠা বনাব লৈছোঁ। ঘৰৰে কল পকি আছে, সেইকাৰণে কল পিঠা খাওঁ বোলো। ভিডিঅ'টো কালিয়ে বনাইছিলোঁ, কালি আপলোড কৰা নহ'ল, আজি কৰিলোঁ। এয়া কলৰ বাকলিখিনি ধুনীয়াকৈ এৰুৱাই লৈছোঁ কলখিনি। তাৰপিছত কলখিনি ধুনীয়াকৈ চালনীত চাকিব লাগিব। এইপিনে আকৌ কলপাত ধুই পখালি পানীবিলাক মচি লৈছোঁ। তাৰপিছত চালনীত কলকেইটা ধুনীয়াকৈ চাকি লৈছোঁ, কাৰণ এটা দুটা গোট থাকে, গোটবিলাক আৰু খোৱা গ'লে পিঠাৰ মাজত ভাল নালাগে। এইপিনে পিঠাগুড়ি ভাজি লৈছিলোঁ, তাৰপিছত চালি লৈছোঁ। তাৰপিছত চেকি লোৱা কলখিনিয়ে আৰু পিঠাগুড়িখিনিয়ে ধুনীয়াকৈ সানি ল'ম। ভালকৈ সানিব লাগিব আৰু অকণমান তাতে নিমখ দি ল'ব লাগিব। বহুতে জানে বাৰু, নাজানাসকলে খাই চাবচোন, খাবলৈ বিৰাট সোৱাদ লাগে। বেছি কষ্টও নহয়, খাবলৈ সোৱাদ লাগে। আৰু কলপাতৰ সেয়া গোন্ধটো পিঠাত থাকে যে, খাবলৈ বিৰাট সোৱাদ লাগে। তাৰপিছত কলপাতখিনিৰ মাজত অলপ অলপকৈ এয়া সানি লোৱা সেয়া পিঠাগুড়িখিনি দি লৈছোঁ অলপ অলপকৈ। তাৰপিছত বেলনা মাৰিডালেৰে অকণমান সমানকৈ ৰুটি বেলাৰ নিচিনাকৈ বেলি দিছোঁ। হাতেৰে দিলে অকণমান ডাঙৰ, কোনোবা ফালে সৰু এনেকুৱা হৈ থাকে। বেলনা মাৰিডালেৰে দিলে ধুনীয়াকৈ সমান হৈ যায় চাৰিওপিনে। তাৰপিছত এখন এখনকৈ গোটেই কলপাতবিলাক যে আছে, গোটেইবিলাকতে দি ল'ম। তাৰপিছত ধুনীয়াকৈ পুৰি থাকিম আৰু গৰমে গৰমে খায়ো ভাল লাগে আৰু ঠাণ্ডা হ'লে খায়ো ভাল লাগে। তাৰপিছত ধুনীয়াকৈ এখন এখনকৈ বনাই লৈছোঁ। ইমানখিনি হৈছে পিঠা। এয়া টাৱাত দিছোঁ। কেৰাহীটো পুৰিব পাৰে, টাৱাত হ'লে বেছি ভাল হয়। সেয়া কলপাতখিনি ইলুটি সিলুটিকৈ দুই পিনে ভালদৰে অলপমান দুই পিনে ধুনীয়াকৈ অকণমান পোৰা যোৱাৰ নিচিনা হ'লে বেছি ভাল। কলপাতৰ গোন্ধটো পিঠাত লাগি যায়। দুই পিনে আমাৰ পিঠা ৰেডি। তাৰপিছত চাউল লৈ গোটেই জুতি লৈছোঁ আৰু খাবলৈ বিৰাট সোৱাদ হৈছে। কোনে কোনে খাই পাইছে জনাবচোন।